লগতে তাৰ্কিক বিশাল সম্পৰ্কত আন এক প্ৰতিবেদন হয় নিশ্চয়কৈ ইতিমধ্যেই বিশাল ফুকন আছেগৈ জেলত আছেগৈ ঠিক তেনে সময়তেই সুবি আৰু তাৰ্কিকক ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে 5 দিনৰ বাবে আৰক্ষী জিম্মাত আছে 7 দিন বিচাৰিছিলে কিন্তু 7 দিন নিদিলে 7 দিন নিদিলে 5 দিনৰ বাবে তেওঁক আৰক্ষী জিম্মালৈ দিয়া হৈছে আৰু আৰক্ষী জিম্মাত থকা সময়তেও সুমি আৰু তাৰ্কিকৰ যি বিলাসিকতাৰ জীৱন এই জীৱন সম্পৰ্কত বিভিন্ন ধৰণৰ প্ৰশ্ন উপস্থাপন হৈছে আৰু বিভিন্নজনে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে তেওঁলোকৰ বিলাসী জীৱন সম্পৰ্কত লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উপস্থাপন কৰি তেওঁলোকৰ সেই সম্পৰ্কত তেখেতলোকৰ ফটো শ্বেয়াৰ কৰিছে আৰু এইখিনি সময়তে সুমি আৰু বিশাল সম্পৰ্কত বিভিন্ন ধৰণৰ বা তাৰ্কিক সম্পৰ্কত বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা হৈছে তেওঁলোকে কি কৰিছিলে বা বেংক বিষয়া সম্পৰ্কত প্ৰশ্ন উপস্থাপন হৈছে বেংক বিষয়াৰ নাম কেতিয়ালৈ আহিব আৰু কোন বেংক বিষয়া জড়িত আছে সেই সম্পৰ্কে কিছুমানে প্ৰশ্ন কৰিছে লগতে সুমি বিশালে তেওঁলোকৰ পৰিকল্পনা কি আছিল আকাংক্ষা কি আছিল তেওঁলোকৰ নতুন টেলিভিছন চেনেল খোলাৰ আকাংক্ষা আছিল নেকি বা ডিজিটেল প্লেটফৰ্ম খোলাৰ আকাংক্ষা আছিল নেকি তেওঁলোকৰ সেই সম্পৰ্কটো লৈ আহিম কিছু তথ্য প্ৰথমতে চাই লওঁ কিছু লাইন চাই লওঁ তাৰপিছত আহিম এই সবিশেষ তথ্যসমূহ আমি দিবলৈ চেষ্টা কৰিম সুমি আৰু বিশাল সম্পৰ্কত লৈ আহিম এক বিশেষ প্ৰতিবেদন নিশ্চয়কৈ আৰক্ষীৰ জিম্মাটো সুমি আৰু তাৰ্কিকৰ বিলাসিকতা জীৱন সামাজিক মাধ্যমত চৰ্চা বেংক পোছাক বেংক বিষয়া বেংক কৰ্মচাৰী পৰিব নেকি জালত এটা টেলিভিছন আৰু এটা ডিজিটেল প্লেটফৰ্মৰ সপোন আছিল সুমি কেৱল নৃত্যশিল্পী নে অভিনেত্ৰীও এই বিষয়ে প্ৰশ্ন আহিছে অধিক আকাংক্ষাৰ শেষ পৰিণতি কি হ'ল আৰু বিভিন্ন ক্ষেত্ৰত প্ৰশ্ন উপস্থাপন হৈছে সুমি কেৱল এগৰাকী নৃত্যশিল্পী নে এগৰাকী অভিনেত্ৰীও কালি সুমি আচলতে এনেধৰণৰ এক ভিডিঅ' প্ৰেৰণ কৰিছিলে এই ভিডিঅ' যে সুমিক কোনোবাই শিকাই পঠাইছে এনেদৰে ক'বলৈ যে যি ধৰণৰ মন্তব্য আগবঢ়াইছে আমি পলাই থকা নাই আমি কেৱল লুকাই আছিলোঁ ঠিক তেনেদৰে ডিব্ৰুগড়ৰ যি সাংবাদিক মহলক তেওঁ দোষাৰোপ কৰিছে ডিব্ৰুগড়ৰ সাংবাদিক মহলে বিভিন্ন সময়ত সুমিক বিভিন্ন অনুষ্ঠানত নামাতে বুলি সুমিয়ে উল্লেখ কৰিছে সুমিয়ে কান্দি কথাবোৰ কৈছে যিটো আচলতে আচৰিত যেন লাগিছে এই দৃশ্য এক দেখাব বিচাৰিছোঁ সুমিয়ে কান্দি কেনেকৈ অস্বস্বত্ব নহয়নে সুমিয়ে কেনেদৰে মন্তব্য কৰিছিলে সেই চাওক আৰু সুমি ইয়াৰ পাছত অনুভৱ কৰিব সুমি যে এগৰাকী নৃত্যশিল্পীয়ে নহয় এগৰাকী অভিনেত্ৰীও আৰু প্ৰতিটো কথাই প্ৰতিটো বিষয়ে সুমিক আছিল শিকোৱা আৰু বিশেষ ব্যক্তিয়ে তেওঁক শিকোৱা হৈছে আৰু সুমিয়ে এইদৰে মন্তব্য কৰিছিলে মন্তব্য দেখাবলৈ চেষ্টা কৰিছোঁ কোনে মোৰ আজিলৈকে বাইক লোৱা নাই ইয়াত কোনো এখন বিহু হওক কোনো এখন কিবা হওক মোক কেতিয়াও কোনো নামাতে ভাল নিউজটো মোৰ আজিলৈকে একো নবজালে মই একদম কান্দিব বিচৰা নাছিলোঁ দেই এইটো একদম লাষ্ট ষ্টেজত মই অলপ ওলাই গৈছে কাৰণ চব ফ্ৰেছ হৈছে মোৰ কাৰণে মই বহুত ফ্ৰাষ্ট্ৰেটেড হৈ আছোঁ বহুত কিন্তু কোনো নিউজ চেনেল স্পেচিয়েলি ডিব্ৰুগড় কোনে মোৰ আজিলৈকে বাইক লোৱা নাই ইয়াত কোনো এখন বিহু হওক কোনো এখন কিবা হওক মোক কেতিয়াও কোনো নামাতে ভাল নিউজটো মোৰ সুমিয়ে কাপোৰৰ নামত ক্ৰয় কৰিছিল বিশালে ক্ৰয় কৰিছিল প্ৰায় 1 কোটি টকা বিদেশ ভ্ৰমণত আমোদ ভ্ৰমণৰ নামত ব্যয় কৰিছিল প্ৰায় 2.5 কোটি টকা 2 মাহত বিশালে সুমিৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছিল প্ৰায় 20 কোটি টকা সুমিৰ জৰিয়তে বিশালৰ কোম্পানীত বিনিয়োগ কৰা হৈছিল প্ৰায় 100 কোটি টকা ৰাজ্যৰ লগতে অৰুণাচলৰ বহু প্ৰভাৱশালী ব্যক্তি আছিল সুমিৰ গ্ৰাহক এতিয়াও বিশালৰ SBI একাউণ্টত জমা আছিল 100 কোটি টকা বুলি তথ্য প্ৰকাশ হৈছিল সুমি আৰু বিশাল মিলি সংগ্ৰহ কৰিছিল প্ৰায় 1000 কোটি টকা আৰু বিশ্বকৰ্মাৰ আগদিনাখনলৈ সুমিৰ আহিব লগা আছিলে বিলাসী বাহন আহিব লগা হৈছিলে ইয়াৰ পাছতে আহি পৰে সুমিৰ যি বিলাসিকতা জীৱন সেই বিলাসিকতা জীৱন বা বিশালৰ যি বিলাসিকতা জীৱন বা তাৰ্কিকৰ যি বিলাসিকতা জীৱন আমি যি আৰক্ষী জিম্মাত তেওঁ আছিলে তাত তেওঁলোকে যি ড্ৰেছ পৰিধান কৰিছিলে কাপোৰ পৰিধান কৰিছিলে সেই সম্পৰ্কতো আমি কিছু তথ্য দিবলৈ চেষ্টা কৰিছোঁ সুমিয়ে গাত লৈ যিখন আছে চল এখন বিশেষ গাত লৈ আছিলে আমি দেখাব বিচাৰিছোঁ সেই বিশেষ চলখন আমি দেখাবলৈ চেষ্টা কৰিম আৰু এইখন চল আৰু এই চলখনৰ দাম হৈছে 12,000 টকা ঠিক তেনেদৰে তাৰ্কিকে পিন্ধিছে এটা বিশেষ চোলা পিন্ধিছে আৰু সেই বিশেষ চোলাটোৰ দামো যথেষ্ট দাম আছে বিশেষ টি চাৰ্ট পিন্ধিছে সেই চোলাটোৰ দামো যথেষ্ট টকা বুলি ইতিমধ্যেই চৰ্চা চলিছে আৰু দুয়ে বিলাসী জীৱনক লৈ ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে পোষ্ট কৰিছে ডিব্ৰুগড় জিলাৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা তেওঁলোকক হয় যদিও দুইজনকে 5 দিনত আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয় আৰু তেনে সময়তেই
তেওঁলোকৰ এই বিলাসিকতাৰ জীৱন এই জীৱনৰ সম্পৰ্কত তেওঁলোকৰ সামাজিক মাধ্যমত এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈছে চৰ্চাৰ বিষয় হৈ পৰিছে চুমি আৰু বিশালৰ চুমি আৰু বিশালৰ সম্পৰ্কত তাৰ্কিকৰ সম্পৰ্কত ইতিমধ্যে আৰক্ষীয়ে বাজেয়াপ্ত কৰিছে বিশালৰ সকলো সা সম্পত্তি ডিব্ৰুগড় আৰক্ষীয়ে বাজেয়াপ্ত কৰিছে সকলো সা সম্পত্তি সংবাদমেল যোগে এই কথা আজি কিছুদিনৰ আগতে ডিব্ৰুগড় আৰক্ষীয়ে জনাইছিলে বিশাল আৰু চুমিৰ পৰিয়ালৰ লোককো সোধা পোছা কৰিছে আৰক্ষীৰ তালিকাত বহুজনা ব্যক্তি আছে চিকিৎসকৰ নাম আছে শিল্পীৰ নাম আছে ইউটিউবাৰ নাম আছে আৰু 15জন আচলতে সাক্ষী এই সাক্ষীক লৈ আৰক্ষীয়ে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিছে আৰু বহিৰাজ্যৰ লগতো যোগাযোগ কৰিছিল আৰক্ষীয়ে আৰু এই মুহূৰ্তত চুমি আৰু বিশালৰ লগতে তাৰ্কিকৰ যি বিলাসী জীৱন চুমি বিশালেই নহয় তেওঁলোকৰ লগত সহযোগী আন বহুতজন আছে তেওঁলোকৰ যি বিলাসিকতা জীৱন এই বিলাসিকতা জীৱনৰ সম্পৰ্কত বিভিন্ন ধৰণৰ প্ৰশ্ন উপস্থাপন হৈছে আমি পুনৰবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ চুমি আৰু তাৰ্কিকৰ যি সাজ পোছাক আজি তেওঁলোকৰ আৰক্ষী জিমনাত থাকোঁতে জিমনাত যেতিয়া আছিলে 5 দিনৰ বাবে আৰক্ষীয়ে জিমনাত লৈছে তেওঁলোকক আৰু তেওঁলোকৰ সাজ পোছাকৰ সম্পৰ্কত সামাজিক মাধ্যমত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে আৰু এই বিষয়টো এতিয়া সামাজিক মাধ্যমে নহয় এতিয়া বিভিন্নজনৰ মুখে মুখে এক চৰ্চিত বিষয় হৈ পৰিছে আৰু বিভিন্ন সময়ত চুমিৰ আৰু বিশালৰ সম্পৰ্কত বিভিন্ন ধৰণৰ প্ৰশ্ন আহে আৰু এবছৰত চুমিয়ে কাপোৰৰ নামতেই ক্ৰয় কৰিছিল 1 কোটি টকা বিদেশ ভ্ৰমণৰ যি আমোদ প্ৰমোদ তাৰ নামত ব্যয় কৰিছিল প্ৰায় 2.5 কোটি টকা 2 মাহত বিশালে চুমিৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছিল প্ৰায় 20 কোটি টকা চুমিৰ জৰিয়তে বিশালে কোম্পানীত বিনিয়োগ কৰিছিল প্ৰায় 100 কোটি টকা হয় নিশ্চয়কৈ আনৰ টকাৰে উল্লেখ কৰিব লাগিব যে আনৰ টকাৰে বিলাসিকতা জীৱন কটাইছিলে দুইগৰাকী আৰু অধিক আকাংক্ষা আছিল তেওঁলোকৰ আনৰ টকাৰে ব্ৰেণ্ড কাপোৰ লাক্সাৰিয়াছ জীৱন লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল যেন কেৱল বিলাসিকতা আৰু বিলাসিকতা আৰক্ষীৰ জিম্মাতো চুমি তাৰ্কিকৰ ব্ৰেণ্ড কাপোৰক লৈ এতিয়া চলিছে চৰ্চা আনৰ টকাৰে ব্ৰেণ্ড কাপোৰ লাক্সাৰিয়াছ জীৱন লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিকতা আৰু বিলাসিকতা আৰক্ষীৰ জিম্মাতো তেওঁলোকৰ এই বিলাসিকতা দেখা পোৱা গৈছে আৰু আজি তেওঁলোকক চুমি আৰু তাৰ্কিকক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লৈছে আৰু 5 দিনৰ জিম্মাত থাকিব আৰু যি মহিলাৰ বাবে বিশেষ আৰক্ষীৰ লকআপ ইতিমধ্যে চাফা কৰা হৈছিলে আৰু চুমি আৰু তাৰ্কিকৰ যি বিলাসিকতা জীৱন অন্ত পৰিছে বুলি ক'ব লাগিব দুইজনকে ৰখা হ'ব এতিয়া 5 দিন আৰক্ষীৰ জিম্মাত আৰু এই 5 দিন জিম্মাত ৰখাৰ পাছতেই বহু তথ্য ওলাই পৰিব বহু এই মুহূৰ্তত ক'ব লাগিব ইউটিউবাৰ বা অভিনেতা অভিনেত্ৰীয়ে নহয় ইয়াত আচলতে জড়িত হৈ আছিল বহু বেংক বিষয়া বহু বেংক কৰ্মচাৰী এখন দীঘলীয়া তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে আৰু সাজু থাকক বেংক যিসকল অপৰাধী বেংক বিষয়া যিসকল অপৰাধী বেংক কৰ্মচাৰী তেওঁলোক সাজু থাকক তেওঁলোকক অতি শীঘ্ৰেই জালত পৰিব কাৰণ চুমি আৰু তাৰ্কিকক বিভিন্ন সময়ত বিভিন্নজনে কেছ টকা দিছিলে নগদ টকা দিছিলে আৰু কিছুমানে ট্ৰান্সফাৰ কৰিছিলে বেংক একাউণ্টলৈ অধিক টকা যিবিলাকে দিছিলে তেওঁলোকৰ অধিকৰে আছিলে কলা ধন আছিলে আৰু এই কলা ধনসমূহ তেওঁলোকে নগদ টকা হিচাপে তেওঁলোকক পৰিশোধ কৰিছিলে সেইসকলৰ নাম নাহিব কিন্তু এটা কথা জনোৱা হৈছে যে চুমি আৰু তাৰ্কিকে বিভিন্ন ধৰণৰ আৰক্ষীৰ জেৰা বিভিন্ন ধৰণৰ তথ্য পোহৰলৈ আনিব আৰু সেই তথ্যত নতুন ব্যক্তি ফান্দত পৰিব আৰু অন্ত পৰিব বুলি আশা কৰা হৈছে ট্ৰেডিং যি অনলাইন ট্ৰেডিং সেই সম্পৰ্কে যে অন্ত পৰিব বুলি আশা কৰা হৈছে কিন্তু পৰৱৰ্তী সময়ত দেখা যাব যদি জনসাধাৰণে সহায় নকৰে তেন্তে এই ট্ৰেডিং বা অনলাইন যি স্কেম চলি থাকিব চুমি আৰু বিশালে বিভিন্ন সময়ত তেওঁলোকে বিচাৰিছিল যে এটা টেলিভিছন চেনেল আৰু ডিজিটেল প্লেটফৰ্মৰ আৰু এই সম্পৰ্কত আমি বাতৰি পৰৱৰ্তী সময়তে প্ৰচাৰ কৰিম কাৰণ ইতিমধ্যে বিভিন্ন ধৰণৰ তেনেধৰণৰ খবৰ আহিছে আৰু বিশেষকৈ এটা টেলিভিছন চেনেলত চুমি আৰু বিশালে যথেষ্টখিনি তেওঁলোকে আচলতে বিনিয়োগ কৰিছিলে ঠিক তেনেদৰে এটা ডিজিটেল প্লেটফৰ্ম বিচাৰিছিল তেওঁলোকে আৰু চুমিৰ যেন প্ৰতিটো বিষয় তাত আচলতে প্ৰদৰ্শন কৰা হ'ব বা প্ৰদৰ্শন কৰিব বুলিও আশ্বাস প্ৰদান কৰা হৈছিলে
চুমি যে এগৰাকী ভাল নৃত্যশিল্পীয়ে নহয়, তেওঁ এগৰাকী অভিনেত্ৰীও। কালিৰ সেই ভিডিঅ'টোৰ পৰা বা আজিৰ যি ভিডিঅ' আছে সেই ভিডিঅ'ত সম্পূৰ্ণভাৱে প্ৰমাণ হৈ পৰিছে প্ৰায় বহু কোটি টকা আচলতে স্কেম কৰা এগৰাকী সাধাৰণ যুৱতীয়ে যেতিয়া কৰিব পাৰিব এনেধৰণৰ কাম, তাত আচলতে অভিনয় বুলি ক'ব লাগিব। আৰু চুমিৰ এই বিশেষ ভিডিঅ'টো আমি দেখাবলৈ পুনৰবাৰ চেষ্টা কৰিছোঁ। ফ্ৰেছ হৈছে মোৰ কাৰণে, মই বহুত ফ্ৰাষ্ট্ৰেটেড হৈ আছোঁ, বহুত কিন্তু কোনো নিউজ চেনেল স্পেচিয়েলি ডিব্ৰুগড় কোনে মোৰ আজিলৈকে বাইক লোৱা নাই। ইয়াত কোনো এখন বিহু হওক, কোনো এখন কিবা হওক, মোক কেতিয়াও কোনো নামাতে। ভাল নিউজটো মোৰ আজিলৈকে একো নবজালে। মই একদম কান্দিব বিচৰা নাছিলোঁ দেই। এইটো একদম লাষ্ট ষ্টেজত মই অলপ ওলাই গৈছে, কাৰণ চব ফ্ৰেছ হৈছে মোৰ কাৰণে, মই বহুত ফ্ৰাষ্ট্ৰেটেড হৈ আছোঁ, বহুত কিন্তু কোনো নিউজ চেনেল স্পেচিয়েলি ডিব্ৰুগড় কোনে মোৰ আজিলৈকে বাইক লোৱা নাই। ইয়াত কোনো এখন বিহু হওক, কোনো এখন কিবা হওক, মোক কেতিয়াও কোনো নামাতে। ভাল নিউজটো মোৰ আজিলৈকে একো নবজালে। মই একদম কান্দিব বিচৰা নাছিলোঁ দেই। এইটো একদম লাষ্ট ষ্টেজত মই অলপ ওলাই গৈছে, কাৰণ চব ফ্ৰেছ হৈছে মোৰ কাৰণে, মই বহুত ফ্ৰাষ্ট্ৰেটেড হৈ আছোঁ, বহুত কিন্তু কোনো নিউজ চেনেল স্পেচিয়েলি ডিব্ৰুগড় কোনে মোৰ আজিলৈকে বাইক লোৱা নাই। ইয়াত কোনো এখন বিহু হওক, কোনো এখন কিবা হওক, মোক কেতিয়াও কোনো নামাতে। ভাল নিউজটো মোৰ আজিলৈকে একো নবজালে। মই একদম কান্দিব বিচৰা নাছিলোঁ দেই। এইটো একদম লাষ্ট ষ্টেজত মই অলপ ওলাই গৈছে, কাৰণ চব ফ্ৰেছ হৈছে মোৰ কাৰণে, মই বহুত ফ্ৰাষ্ট্ৰেটেড হৈ আছোঁ, বহুত কিন্তু কোনো নিউজ চেনেল স্পেচিয়েলি ডিব্ৰুগড় কোনে মোৰ আজিলৈকে বাইক লোৱা নাই। ইয়াত কোনো এখন বিহু হওক, কোনো এখন কিবা হওক, মোক কেতিয়াও কোনো নামাতে। ভাল নিউজটো মোৰ আজিলৈকে একো নবজালে। মই একদম কান্দিব বিচৰা নাছিলোঁ দেই। এইটো একদম লাষ্ট ষ্টেজত মই অলপ ওলাই গৈছে, কাৰণ চব আৰক্ষীৰ জিম্নাৰ পাছতো আচলতে গ্ৰেপ্তাৰ হোৱাৰ পাছতো চুমি আৰু তাৰ্কিক লগতে বিশাল তেওঁলোকৰ বিতৰ্কৰ অন্ত পৰা নাই। আৰু চুমিয়ে বিভিন্ন ধৰণৰ আক্ষেপ কৰিছে ডিব্ৰুগড়ত তেওঁলোকৰ বিশেষকৈ সংবাদ মহলে চুমিৰ বিভিন্ন ক্ষেত্ৰত তেওঁক নিমন্ত্ৰণ নজনায় বা তেওঁৰ পৰা মন্তব্য নলয় বুলি তেওঁ অভিযোগ কৰিছে। আৰু এই অভিযোগ পৰৱৰ্তী সময়ত কেনেদৰে গ্ৰহণ কৰা হয় বা এগৰাকী অভিযুক্তৰ বিশেষ মন্তব্য সাংবাদিকে কেনেদৰে গ্ৰহণ কৰা হয় বা চুমি আৰু তাৰ্কিক সম্পৰ্কত পৰৱৰ্তী সময়ত অধিক তথ্য ওলাই পৰিব। 5 দিন আৰক্ষীৰ জিম্মাত থাকিব আৰু প্ৰতিটো খবৰ ডিবি নিউজৰ পৰা আপোনালোকক আমি দি থাকিবলৈ চেষ্টা কৰিম। কিন্তু বিশাল আৰু চুমি, তাৰ্কিক আৰু বিভিন্নজন অনলাইন ট্ৰেডিঙত জড়িত, ইয়াৰ লগত যে এটা ডাঙৰ চক্ৰ জড়িত হৈ আছে, এই ডাঙৰ চক্ৰটো আৰক্ষীৰ অনুসন্ধানত ওলাই পৰিব। ইতিমধ্যে আৰক্ষীৰ এটা গোচৰ দিয়া হৈছে, লগতে CBIক দিয়া হৈছে, বহুকেইটা গোচৰ দিয়া হৈছে। আৰু চুমি আৰু তাৰ্কিক লগতে বিশালৰ কি ধৰণৰ শাস্তি হ'ব পাৰে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব। বিদায় ল'ব লাগিব। মই গৌতম কুমাৰ কাকতীয়ে বিদায় লৈছোঁ। চাই থাকিব অধিক বা বাতৰিৰ বাবে DB নিউজ।